কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছোঁ সেই দলংখনৰ শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব, যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক চিটিত আমি নিৰ্মাণ কৰি আছোঁ। পিছত য'ত আমি মাটি দিছোঁ পলাশবাৰী তালৈকে উঠি যাব আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰোঁ, আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলোঁ। কিন্তু দলংখন উদ্বোধন কৰিলেও গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে। যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায়, আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম। গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপেৰিয়েঞ্চ সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব, যিটো জুন মাহত কমপ্লিট হ'ব। তাৰ আগলৈকে গাড়ী চলি থাকিব, কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব, যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয়। আচল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছোঁ সেইটো দি। যি নহওক, এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে।